শ্ৰী ৰামচন্দ্ৰৰ ভব্য ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি জম্মু কাশ্মীৰৰ পৰা 370 ধাৰা বাতিল কৰি মুছলিম ভনীসকলক যি সামাজিকভাৱে তেওঁলোকক বিভিন্ন কষ্ট মানসিক নিৰ্যাতন দিয়া হৈছিল তাক আমি নাইকিয়া কৰি ট্ৰিপল তালাক 3 তালাক আইন আমি নাইকিয়া কৰি তাৰ 3 তালাক আইন যি আছিল আমাৰ যিমান আমি সকলোৱে জানো কিমান আমাৰ মুছলিম আমাৰ ভনীসকল বাইদেউসকলে কষ্ট পাইছিল সেই 3 তালাকো আমি নাইকিয়া কৰিলো তাৰ লগে লগে আপোনালোকে সকলোৱে জানে আজি ইয়াত মহিলা আইন মাতৃ বহুত আছে মহিলাসকলৰ ৰাজনৈতিকভাৱে আগবাঢ়ি আহিব লাগে তাৰ কাৰণে কোনো ৰাজনৈতিক দলে কোনো বিধেয়ক আনিবলৈ সক্ষম হোৱা নাছিল ভাৰতীয় জনতা পাৰ্টীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সংসদত নাৰী বন্ধন অধিনিয়ম আইন আনি আগন্তুক সময়ত বিধানসভা আৰু লোকসভাত 33% আসন মহিলাৰ বাবে যদি সংৰক্ষণ কৰিব খুজিছে সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টী সেইদিনা আপোনালোকে জানে যে আমাৰ যিখন বিধেয়ক আছিল যিখন বিল আছিল সেই বিলখনত আমি সংশোধনী আনিছো বহুতে অপপ্ৰচাৰ কৰি আছে মুছলমানসকলৰ মাজত যে মছজিদৰ সম্পত্তি কাঢ়ি লৈ যাব কবৰস্থানৰ সম্পত্তি কাঢ়ি লৈ যাব মুছলমানৰ নামাজ বন্ধ কৰি দিব কংগ্ৰেছ দলে এই ধৰণৰ এটা অপপ্ৰচাৰ মিথ্যা প্ৰচাৰ সাধাৰণ মুছলমান মানুহৰ মাজত কৰিবলৈ আৰম্ভ কৰিছে আমি আজি কথা দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে ভাৰত চৰকাৰে স্পষ্ট কৰিছে কোনো মুছলমানৰ সম্পত্তিৰ প্ৰতি ভাৰত চৰকাৰৰ লোভ নাই কেৱল মাত্ৰ সম্পত্তি যাতে আমি সৎ ব্যৱহাৰ কৰিব পাৰো সেই সম্পত্তিৰ উপাৰ্জনৰ জৰিয়তে আমি দুখীয়া মুছলমান দুখীয়া মহিলা বিধৱা মহিলা এই সকলৰ যাতে আমি সেৱা কৰিব পাৰো তাৰ কাৰণে এই ওয়াকফ এমেন্ডমেন্ট বিল 2025 আমি সংসদত গৃহীত কৰিছো অৰ্থাৎ আমি যি কৈছো সেয়া আমি কৰি দেখুৱাবলৈ সক্ষম হৈছো ভাৰতীয় জনতা পাৰ্টীৰ নীতি সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ সকলোকে সমানে আগবঢ়াই লৈ যোৱাৰ নীতি আৰু সেইকাৰণে আজি আমি বৰা